সেইটো সমস্যা চাওক, আমি আমাৰ ভালে বেয়াহে সমাজখন, কিন্তু আমাৰ যেনেকৈ প্ৰত্যেকটো ডিপাৰ্টমেণ্ট, অসম পুলিচ যেনেকৈ আমাৰ সমাজৰে এটা অংশ, আমাৰ সমাজত থকা বা বিভিন্ন পুলিচ, পৃথিৱীৰ যি দেশৰে পুলিচৰ কথা নকওঁ, আমাৰ সকলোখিনি এই সমাজৰে আমি অংশ। গতিকে ইয়াত যেনেকৈ বিভিন্ন ঠাইত বেয়া মানুহ থাকে, বিভিন্ন ডিপাৰ্টমেণ্টত বিভিন্ন বৃত্তিত বেয়া মানুহ থাকিব পাৰে। আমাৰ কাম হ'ল সেই যিখিনি বেয়া কাম কৰা মানুহ আছে তেওঁলোকক শুধৰণি কৰা আৰু তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱা। গোটেই কামখিনি কৰি যাতে আমাৰ যিটো বৃহৎ স্বাৰ্থ যে ৰাইজৰ ভাল হ'ব লাগে, সমাজৰ ভাল হ'ব লাগে, সেইটো আমি কৰিব লাগিব। সেইটো উপায় নাই। মানুহ যেতিয়াৰ পৰা দল পাতি থাকিবলৈ আৰম্ভ কৰিছে, সভ্যতা অহাৰ বহুত আগৰ পৰা অপৰাধ আছে। গতিকে সেই অপৰাধখিনি আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ, কেনেকৈ একেবাৰে কমপ্লিট জিৰ' কৰিব নোৱাৰিলেও কেনেকৈ আমি একদম মিনিমাম আটাইতকৈ কমাই ৰাখিব পাৰোঁ, সেইখিনিয়ে আমাৰ কৰণীয়। আৰু সেই গোটেইখিনি আমি সকলোৱে একেলগে কৰিব লাগিব। আমি যুৱ প্ৰজন্মৰ লগত এটা ইণ্টাৰেষ্টিং কথা হয়, আমি সাধাৰণতে সদায় যিটোক আমি জেনেৰেশ্যন গেপ বুলি কওঁ, আগৰ জেনেৰেশ্যনটোৱে সদায় ভাবে যে পিছৰ জেনেৰেশ্যনটোৱে কিবা এটা কৰিব পাৰিবগৈনে ভালকৈ, এনেকুৱা এটা আগৰ জেনেৰেশ্যনটোৰ ওচৰত থাকে। পিছৰ জেনেৰেশ্যনটোৰ বহুতৰ মনত এটা ভাৱ থাকে, এই আগততো বহুত গণ্ডগোল হৈ গ'ল, আমি এইখিনি ঠিক কৰিব লাগিব। কাৰণ তেওঁলোকৰ শক্তি আছে, সাহস আছে, তেওঁলোকৰ স্পীড আছে। তাকে মই কৈছোঁ যে আমি নিজৰ দিশটো বুজিব লাগিব। আমি কোন দিশত আগুৱাই যাম, আমাৰ যি স্পীড, আমাৰ যি এনাৰ্জি আছে, সেয়া আমি সঠিক দিশত লৈ যাব লাগিব। আজিলৈকে কিন্তু কোনেও একো বেয়া কৰা নাই। আমি যেতিয়া আমাৰ নৱপ্ৰজন্মৰ যি শক্তি, যি সাহস, আমি যদি আমাৰ যিখিনি অভিজ্ঞতা, আমি যি ভুল কৰিলোঁ, যি ভুল নকৰিলোঁ, যি শিকিলোঁ, সেইখিনি যদি আমি তেওঁলোকক কওঁ, তেতিয়াহ'লে নিঃসন্দেহে নৱপ্ৰজন্মই আমাৰ কাৰণে অভাৱনীয় কাম কৰিব পাৰিব। শিলচৰ এইটো নিচে নামাৰ না মোক আসাম ইউনিভাৰ্চিটি শিলচৰে আজি যিটো সন্মান প্ৰদান কৰিলে মই অত্যন্ত বিনম্ৰতাৰে এই সন্মানটি গ্ৰহণ কৰিছোঁ। তেওঁলোকে যিখিনি প্ৰদান কৰিছে লিটাৰেচাৰ আৰু ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে, ইয়াত মই এটা কথাই ক'ব খুজিছোঁ, আমি পুলিচেই নহয়, বিভিন্ন বৃত্তিত থকা আমি সকলোৱে বিভিন্ন ধৰণে সমাজ সেৱা কৰি থাকোঁ। সমাজ সেৱা যে এজন ফুল টাইম সমাজ সেৱকেহে কৰে তেনে নহয়। আমি যেতিয়া নিজৰ কামখিনি সুচাৰুৰূপে নিয়াৰিকৈ কৰোঁ, সেয়াই এক ডাঙৰ সেৱা। আৰু পুলিচত বিশেষকৈ আমি পুলিচত থাকি ৰাইজক একেবাৰে বিপদৰ সময়ত সহায় কৰাৰ এটা সুবিধা পাওঁ। আৰু পুলিচ বিষয়াই যেতিয়া কিবা এটা এৱাৰ্ড পায় বা তেওঁলোকক যেতিয়া কিবা এটা সন্মান যচা হয়, সেয়া ডিপাৰ্টমেণ্টেল হওক, গভৰ্ণমেণ্টে দিয়া হওক বা এনেধৰণৰ কোনোবা সন্মানীয় বিশ্ববিদ্যালয় বা সামাজিক সংগঠনে দিয়া হওক, সেই সন্মানটো আচলতে সেই পুলিচ অফিচাৰজনৰ অকলে নহয়, সেই সন্মানটো সেই পুলিচ অফিচাৰজনৰ গোটেই টীমটোৰ। কাৰণ আমি পুলিচত কোনেও অকলে কাম নকৰোঁ, অকলে কাম কৰিব কোনেও নোৱাৰে। কোনো পুলিচ অফিচাৰ ছুপাৰমেন নহয়, ছুপাৰ হিৰ' নহয়। আমি টীম হিচাপে কাম কৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, টীমটোৱে আমি ৰাইজৰ সহায় সহযোগিতা, ৰাইজৰ পৰামৰ্শ লৈ কাম কৰোঁ। আমি যে ৰাইজৰ যিখিনি সহায় সহযোগিতা, আমি টীম হিচাপে কাম কৰা, আমাৰ ছিনিয়ৰৰ গাইডেঞ্চ, আমাৰ কলিগছৰ গাইডেঞ্চ, আমাৰ জুনিয়ৰ অফিচাৰে তেওঁলোকৰ ভুলৰ পৰা শিকা, তেওঁলোকে আমাক দিয়া পৰামৰ্শ, এই সকলোখিনি লৈহে আমাৰ কামখিনি সম্ভৱ হয়। গতিকে আজি এই যি সন্মান মই আমাৰ এই সকলোৰে হৈ গ্ৰহণ কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে আমি ডিগ্ৰী লাগিব, আমি পঢ়া শুনাত ভাল হ'ব লাগিব, আমি চাকৰি কৰিব লাগিব, ভাল চাকৰি কৰিব লাগিব, কিন্তু লগতে আমাৰ সেৱাৰ মনোভাৱটো থাকিব লাগিব, যিটো আমাক ভগৱান শ্ৰীকৃষ্ণই গীতাত অৰ্জুনক কৈছিল। গতিকে সেই যেতিয়া সেৱাৰ মনোভাৱেৰে আমি কামখিনি কৰিম, তেতিয়া আমাৰ সকলোৰে ভাল হ'ব, নিজৰ ভাল হ'ব, পৰিয়ালৰ ভাল হ'ব, সমাজখনৰ ভাল হ'ব, আৰু তেতিয়া লগে লগে জাতি আৰু দেশখনৰ ভাল হ'ব। মই আসাম ইউনিভাৰ্চিটি শিলচৰক বহুত আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আমাক এই সন্মান দিয়াৰ কাৰণে, আমাৰ কষ্টখিনি